2 lakh rupees in 60 day challenge day 4. তো গুড মৰ্ণিং গাইজ, কি খবৰ? তো আজি ভিডিঅ'টো মই একদম কাষ্টমাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো ইয়াতে আছিল এটা এ চি লগাবৰ কাৰণে। তো ধামধুম আহিলোঁ ৰাতিপুৱাই। আজি মানে বহুত জল্দি আহিব লগা হ'ল, তো বহুত লেট হৈ গৈছিল মোৰ উঠোঁতে ৰাতিপুৱা। ধামধুম আহি কিনে ইয়াক কামত লগাই দিলোঁ বাহিৰত যি আছে কৰিবৰ কাৰণে, আৰু ভিতৰত মোৰ কামখিনি ষ্টাৰ্ট কৰি দিলোঁ। ফাইনেলি এ চিটো আমি কমপ্লিট কৰি ল'লোঁ যেনেকৈ নহওক। গাইজ আজিৰ পৰা মানে কি আৰু চেলেঞ্জটোতো মই লৈছোঁৱেই কোনোবা দিনৰ পৰাই। তো আজিৰ পৰা মানে মই মানে কি আৰু ষ্ট্ৰিক্টলি কাম কৰি আছোঁ। তো আজি যিমান পাৰোঁ ৰাতিলৈকে কাম কৰিম বুলি ভাবিছোঁ। তো ইয়াৰ পৰা নেক্সট এটা প্লেচত গ'লোঁ। তো তাতেও এ চিটো মানে নেদেখালোঁ যে আপোনালোক ইমান কাম কৰিছোঁ কিবা কৰিছোঁ। তো ডাইৰেক্টলি দেখাই দিলোঁ যে আমি এ চিটো ইনষ্টল কৰি দিছোঁ। তো ইয়াৰ এনেকুৱা বৰষুণ ছাতি লৈ কেনে কাম কৰা হৈছে ইয়াতে। তো সেইকাৰণে দেখাব পৰা নাছিলোঁ মই। তাৰপিছত ইয়াৰ পৰা আকৌ বেলেগ এটা প্লেচত গ'লোঁ। ৰাস্তাত এনেকুৱা বৰষুণটো ৰখিব লগা হ'ল। তো কি ক'ম আৰু, এনেকুৱা বৰষুণ দি আছে। তো এনেকুৱা বৰষুণ হ'লে আমাৰ কাম ৰৈ যায় বা ৰখি যায়। তো বেড লাক আৰু আমাৰ কাৰণে। চাওক ল'ৰা এইফালে হাই দি দিয়া এবাৰ লাকি। এতিয়া ইয়াতে চাইডত এইটো চাইডত কাম আছে আমাৰ। তো এইটো হ'ল মানৱ দাস, পাৰে দাস। বৰষুণ বতৰ, তো আমি আহিছোঁ এ চি লগাব। আমি পাগলা, আমি পাগলা পূৰা এ চি লগাব আহিছোঁ বুজিছে। তো এইটো লগত লাগিব এ চি। ফাইনেলি ইয়াৰ কামটো ধামধুম আমি শেষ কৰি লৈ ইনডোৰ আউটডোৰ বহাই দিলোঁ। তাত ভেকুম কৰিব লগা আছিল, তো ভেকুমটো ষ্টাৰ্ট কৰি দিছোঁ। ভেকুম কৰিব লাগে, এ চি লগালে ভেকুম কৰিব লাগে। তাৰপিছত মই ঘৰত আহিলোঁ। ঘৰত আহি চাওক কণী পকৰি বনাই থৈছে মায়ে। তো আজিৰ ট'টেলটো হৈছে 3000 ৰুপিজ। তো গ্ৰেণ্ড ট'টেলটো চাই লওক। তো বাই বাই, টাটা, চি ইউ।